হেল্ল' এভৰিৱান, ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। 2024ত যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব, সেইসকলে স্কুটি লাভ কৰাৰ আগতে এখন চাৰ্টিফিকেট লাভ কৰিব। এই চাৰ্টিফিকেটখন কেনেকুৱা, ডক্টৰ বাণীকান্ত কাকতিৰ যিখন চাৰ্টিফিকেট লাভ কৰিব, এই চাৰ্টিফিকেটখন কেনেকুৱা আৰু ক'ৰ পৰা লাভ কৰিব, কেতিয়া পাব, এই চাৰ্টিফিকেটখন পোৱাৰ পিছতে আপুনি স্কুটি লাভ কৰিব। গতিকে এই চাৰ্টিফিকেটখন কেনেকুৱা, কি লিখা আছে, কাৰ চাইন আছে, আজিৰ এই চাৰ্টিফিকেটখন সম্পূৰ্ণ দেখুৱাৰ লগতে কেতিয়া লাভ কৰিব, ক'ৰ পৰা লাভ কৰিব, এই বিষয়েও আজি আমি সম্পূৰ্ণ আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আমাৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। গতিকে এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপুনি স্কুটিৰ বাবে যিখন চাৰ্টিফিকেট লাভ কৰিব, এই চাৰ্টিফিকেটখনৰ ওপৰত হেডলাইনত লিখা থাকিব যে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেট 2024, মানে 2020, এইখন 2020 হয় আৰু আপুনি ছেইম এনেকুৱা চাৰ্টিফিকেট লাভ কৰিব। গতিকে চাৰ্টিফিকেটখনৰ ইয়াত আপুনি বাণীকান্ত কাকতিৰ ফটো দেখিবলৈ পাই আছে। ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড 2024 ইজ হেয়াৰ বাই কনফাৰ্ম আপন। ফাৰ্ষ্টে থাকিব, প্ৰথমত থাকিব স্মৃতি, প্ৰথমত আপোনাৰ নাম থাকিব, মানে যিজন হল্ডাৰ, যিজন কেণ্ডিডেট তাৰ নাম থাকিব। পিছত ডটাৰ অফ আপোনাৰ দেউতাকৰ নাম থাকিব, ইয়াত আপোনাৰ দেউতাকৰ নাম থাকিব। পিছত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো থাকিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো। হায়াৰ ছেকেণ্ডাৰীৰ HSৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল সেইটো থাকিব। পিছত ছেশ্যন থাকিব, আমাৰ ইয়াত ছেশ্যন আছে 2018 and 19, 2018-19, গতিকে এইখন 18-19 হয় আৰু আপোনাৰ ছেইম এনেকুৱা থাকিব। ষ্টুডেণ্ট অফ আপোনাৰ স্কুলৰ নাম থাকিব। ইয়াত আমাৰ স্কুলৰ নাম আছে হাজী আজমল আলী মেমৰিয়েল জুনিয়ৰ কলেজ, ইয়াত আমাৰ স্কুলৰ। পিছত আপোনাৰ ডিষ্ট্ৰিক্ট থাকিব, আমাৰ ডিষ্ট্ৰিক্ট আছে ইয়াত। ইয়াৰ পিছত ইয়াত ধুনীয়াকৈ লিখা দেখিবলৈ পাই আছে, ইন ৰিকগনাইজেশ্যন হাৰ এক্সেলেণ্ট একাডেমিক পাৰফৰ্মেঞ্চ ইন স্ক্ৰিনিং ফাৰ্ষ্ট ডিভিজন। গতিকে এই চাৰ্টিফিকেটখন যিজনে লাভ কৰিছে সেই ফাৰ্ষ্ট ডিভিজন পাইছে। ইন HS এক্সামিনেশ্যন 2024 কণ্ডাক্টেড বাই দ্য আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, কণ্ডাক্ট কৰিছে AHSECA, আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে। ইয়াৰ পিছত ছেকেণ্ড পেৰাগ্ৰাফত কি লিখা আছে আমি ভালদৰে চাই লওঁ। উই কংগ্ৰেচুলেট ইউ ফৰ বিং one of the receipt of sector under the Pragyan Bharatiya scheme of government of Assam. এইটো প্ৰজ্ঞান ভাৰতী স্কেমৰ আণ্ডাৰত আছে। এই স্কুটিৰ যিটো আছে সেইটো আণ্ডাৰ চেক্টৰ প্ৰজ্ঞান ভাৰতীয়ৰ আণ্ডাৰত আছে। পিছত হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট as per budget declaration of the Honorable Finance Minister Assam for 2024-21, we wish success in life. তেখেতসকলে উইশ কৰিছে তোমাৰ লাইফটো যাতে ছাকচেছ হয়। পিছত কি লিখা আছে, ইয়াত চিগনেচাৰ কাৰ আছে সেইটো আমি কৈ দি আছো। এৱাৰ্ডেড অন দিছ 20 ডে অফ ডিচেম্বৰ, মানে এই চাৰ্টিফিকেটখন যিদিনা লাভ কৰিছিল ডিচেম্বৰৰ 20 তাৰিখ লাভ কৰিছিল। আপুনি কেতিয়া লাভ কৰিব সেইটো আমি কৈ দি আছো, অলপ ৱেইট কৰক। পিছত ইয়াত ধুনীয়াকৈ লিখা দেখিবলৈ পাই আছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাই চিফ মিনিষ্টাৰৰ চিগনেচাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পিছত লিখা আছে সৰ্বানন্দ সোণোৱাল, এই দুজনৰ চিগনেচাৰ আছে। নেক্সট পেজত কি আছে আমি চাই লওঁ। আপোনালোকে যেতিয়া নেক্সট পেজখন ওলাব, নেক্সট পেজত ধুনীয়াকৈ আপুনি যিখন গাড়ী লাভ কৰিব সেইখনৰ ফটোটো ধুনীয়াকৈ দেখিবলৈ পাব। পিছত লিখা আছে যে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড 2024 আণ্ডাৰ প্ৰজ্ঞান ভাৰতী ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম। এতিয়া আমি এই চাৰ্টিফিকেটখনৰ একেবাৰে লাষ্ট পেজ চাই লওঁ, অৰ্থাৎ 4 নম্বৰ পেজ চাই লওঁ।
এই 4 নম্বৰ পেজত কি আছে? শৰ্ট বায়োগ্ৰাফি অফ ডক্টৰ বাণীকান্ত কাকতি, অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতিৰ জীৱনী, ডক্টৰ বাণীকান্ত কাকতিৰ লাইফ হিষ্টৰী আছে। আৰু এই লাইফ হিষ্টৰী জীৱনীখন আপোনালোকে ভালদৰে চাব পাৰিছে কি এচিভ কৰিছে। গতিকে আমি এটা দুটা লাইন পঢ়ি দিছোঁ। ডক্টৰ বাণীকান্ত কাকতি born at বাৰীকুৰিহা ভিলেজ অফ বৰপেটা ডিষ্ট্ৰিক্ট on 5th November 1894, was an Cree literacy figure, linguist, critic and cultural anthropologist. গতিকে আপোনালোকে এই পেজখন ভালদৰে চাই ল'ব আৰু কি আছে সকলোখিনি জানি ল'ব। গতিকে এতিয়া মূল কথা হৈছে যে আপোনালোকে এই চাৰ্টিফিকেটখন কেতিয়া লাভ কৰিব? ছেপ্টেম্বৰ মাহত অথবা অক্টোবৰ মাহত। ছেপ্টেম্বৰ আৰু অক্টোবৰ এই দুয়োটা মাহ মিলাই এই চাৰ্টিফিকেটখন সম্পূৰ্ণ দিয়া হৈ যাব আৰু নৱেম্বৰ মাহৰ আগতে স্কুটিখিনি বিতৰণ কৰি দিয়া হ'ব। গতিকে আপোনালোকে ডিলাৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া স্কুটিখন লাভ কৰিব পাৰিব যদি আপুনি চাৰ্টিফিকেটখন লাভ কৰিছে। গতিকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংকছ ফৰ ৱাচিং। থেংক ইউ এভৰিৱান।